শিৱনাথজী মহাৰাজ আহিছে নাই কৌশল্য আছিল আজি আহিব নোৱাৰিলে গতিকে আমি আপোনালোকে জানে আমাৰ মাজত দুই ৰকমৰ যোগী আছে এটা আমি হলো বিন্দুজ যোগী আৰু এটা হল নাদজ যোগী আৰু অসম প্ৰাদেশিক যোগী সন্মিলনী এটা অনুষ্ঠান এইটো হল মিষ্টবলে যেনে ঘৰংঘৰ কৰে গৃহস্থ যোগী আৰু এটা ক্লাছ আছে নাদজ যোগী যেনে আমাৰ শিৱনাথজী মহাৰাজ তেওঁলোকে বিয়া বাৰু নকৰায় তেওঁলোকে শিষ্য বজায় নাদজ যোগী গতিকে বিন্দুনাথৰ 16 জন পুত্ৰৰ ভিতৰত ৰুদ্ৰ ব্ৰাহ্মণ বুলি ক'ব খোজে আছে এটা ককাৰ লজিকো আছে অৱশ্যে গতিকে আমি হল বিন্দুজ যোগী আৰু এইটো হল আমাৰ আসাম প্ৰাদেশিক যোগী সন্মিলন হল গৃহস্থ যোগীৰ এটা অসমৰ আটাইতকৈ কথা হল আমি এই 40 লক্ষাধিক নাচ যদি আমি গৈ থাকো অসমত কৃষ্ণ জিলাতে কিয় নাজানো নাচ হয়তো নাই নাইবা আমাৰ জানে এইটো নাচ পৰম্পৰাটো গুৰুত্ব পৰম্পৰা সহায় কৰিব এই আমাৰটো আমাৰ সামান্য প্ৰচেষ্টাহে প্ৰথমে মই আমাৰ এই মিডিয়াৰ লোকসকললৈ মই শ্ৰদ্ধা সহকাৰে আমাৰ এই চৰাইবাহী অঞ্চলত উপস্থিত হৈ আমাৰ নাট এই যোগী জাতিৰ সৰ্বাংগীন উন্নতি বা সজাগতা ইত্যাদি বৃদ্ধিৰ কাৰণে আমাক উৎসাহিত কৰিবলৈ ইয়াত আপোনালোকসবৰ উপস্থিতিয়ে আমাক নিশ্চয় ধন্য মানিছোঁ আমি আৰু এতিয়া ইয়াত মই উপদেষ্টাৰ দায়িত্বত আছো আৰু মই আমাৰ এই নাট যোগী জাতিৰ সজাগতাৰ কাৰণে বিশেষকৈ মই কুকুৰাঝাৰৰ পৰা 50খন গামোচা আনি দিছোঁ সেই এতিয়া মঞ্চত আপোনালোকে দেখিছে সেই গামোচাবিলাকৰ ধৰক এইবিলাক হৈছে আমাৰ নাট যোগীৰ গামোচা আৰু এইবিলাক বহুত কিবা ঐতিহ্য সম্পন্ন বস্তু আৰু ইয়াৰ পিছতো আজি আমাৰ মোৰ স্বৰ্গীয় পিতৃ দেৱতা পুষ্পেন্দ্ৰ নাথৰ তেখেতৰ নামত এখন কিতাপ মানে কিতাপ জীৱনীমালা যিখন চৰাইবাহীত অঞ্চলত উন্মোচিত হ'ব এই জীৱনীমালাখনতো মই কিছু অৰ্থ সাহায্য দি দিছোঁ আৰু অৰ্থাৎ আমাৰ পিতৃ দেৱতাৰ নামত স্বৰ্গীয় পুষ্পেন্দ্ৰ কুমাৰ নাথৰ নামত এইটো উৎসৰ্গিত হৈছে তাৰ কাৰণে মই সমূহ নাট যোগী সাহিত্য সন্মিলনৰ সমূহ কৰ্মকৰ্তালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সমূহ উপস্থিত ৰাইজলৈ মই শ্ৰদ্ধা নিবেদিছোঁ সেৱা জনাইছোঁ